অর্থাৎ চাকৰিত পদত্যাগ কৰিছে সৰকাৰি চাকৰিৰ পৰা পদত্যাগ কৰিছে অসমৰ 40 গৰাকী কৈ চিকিৎসকে সৰকাৰি চাকৰিৰ প্ৰতি হঠাৎ কিয় মোহভংগ হৈ পৰিছে এই সকল সৰকাৰি চিকিৎসকৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ কেইবাটাও বিস্ফোৰক তথ্য মুহূৰ্তত জনোৱাৰ চেষ্টা কৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ চাকৰিৰ প্ৰতি যেন মোহভংগ হৈছে সৰকাৰি চিকিৎসকৰ একেলগে 40 গৰাকী কৈ চিকিৎসকে পদত্যাগ কৰিছে পোহৰলৈ আহিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিস্ফোৰক তথ্য অসমৰ 40 গৰাকী সৰকাৰি চিকিৎসকে কৰিলে পদত্যাগ গুৰুত্বপূৰ্ণ খবৰ জিএমচিএইচৰ 16 গৰাকী চিকিৎসকৰ পদত্যাগ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ 16 গৰাকী চিকিৎসকে পদত্যাগ কৰিছে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ 13 গৰাকী চিকিৎসকৰ পদত্যাগ কৰিছে অসম মেডিকেল কলেজ হাস্পতালৰো 11 গৰাকী কৈ চিকিৎসকে পদত্যাগৰ তালিকাত আছে আন কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ নাম অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত হঠাৎ চিকিৎসকৰ এই পদত্যাগৰ পাছতে ৰাজ্যজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে কিয় হঠাৎ এই চিকিৎসকসকলে চাকৰিৰ প্ৰতি মোহভংগ হৈছে কিয় পদত্যাগ কৰিছে 40 গৰাকী কৈ চিকিৎসকে পদত্যাগ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে পোহৰলৈ আহিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিস্ফোৰক তথ্য পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ সৰকাৰি চিকিৎসকৰ নাম ইয়াত আহি পৰিছে জিএমচিএইচৰ 16 গৰাকী চিকিৎসকে পদত্যাগ কৰাৰ খবৰ এই মুহূৰ্তত আহিছে জিএমচিএইচৰ 13 গৰাকী চিকিৎসকৰ পদত্যাগ সমান্তৰালভাৱে এএমচিএইচৰো 11 গৰাকী চিকিৎসকে পদত্যাগ কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত ৰাজ্যবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছো পদত্যাগৰ তালিকাত আছে আন কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ নাম ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে হঠাৎ পদত্যাগ কৰিছে পুনৰবাৰ উল্লেখ কৰিছো এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত চিকিৎসকৰ পদত্যাগৰ পাছতে ৰাজ্যজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 16 গৰাকী চিকিৎসকৰ পদত্যাগ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰো 13 গৰাকী চিকিৎসকৰ পদত্যাগ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 11 গৰাকী চিকিৎসকৰ পদত্যাগৰ তালিকাত আছে শিলচৰ নলবাৰী কোকৰাঝাৰ ডিপু চিকিৎসা মহাবিদ্যালয়ৰো চিকিৎসক আমি ইতিমধ্যে উল্লেখ কৰিছো অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে জিএমচিএইচ আৰু এএমচিএইচৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ গ্ৰহণ ধুবুৰীৰ পেথলজি জিএমচিএইচৰ ৰেডিঅলজি আৰু এএমচিএইচৰ নিউৰলজিৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো পোহৰলৈ আহিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিস্ফোৰক তথ্য কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে হঠাৎ পদত্যাগ কৰিছে আৰু পদত্যাগৰ পাছতে ৰাজ্যজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে উল্লেখ কৰিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ হঠাৎ চাকৰিৰ প্ৰতি যেন মোহভংগ হৈছে হঠাৎ চাকৰি এৰিছে 40 গৰাকীকৈ সৰকাৰি চিকিৎসকে 40 গৰাকীকৈ সৰকাৰি চিকিৎসকে পদত্যাগ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো কোনখন চিকিৎসা মহাবিদ্যালয়ৰ সৰকাৰি চিকিৎসকে পদত্যাগ কৰিছে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 16 গৰাকী চিকিৎসকৰ পদত্যাগ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 13 গৰাকী চিকিৎসকৰ পদত্যাগ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 11 গৰাকী চিকিৎসকৰ পদত্যাগৰ তালিকাত আছে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো শিলচৰ নলবাৰী কোকৰাঝাৰ ডিপু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকো শিলচৰ নলবাৰী কোকৰাঝাৰ ডিপু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰো
পদত্যাগ কেইবাগৰাকীও চিকিৎসকে পদত্যাগ কৰিছে পদত্যাগ পত্ৰ দাখিল কৰিছে অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ গ্ৰহণ কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে জিএমচিএইচ আৰু এএমচিএইচৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ গ্ৰহণ কৰিছে ধুবুৰীৰ পেথলজি জিএমচিএইচৰ ৰেডিঅলজি আৰু এএমচিএইচৰ নিউৰলজিৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে এই খবৰ লাভ কৰাৰ পাছত এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে হঠাৎ কিয় চিকিৎসকসকলে পদত্যাগ কৰিছে তাকে লৈ এতিয়া ব্যাপক চৰ্চা চলিছে সমগ্ৰ ৰাজ্যতে সৰ্বমুঠ 40 গৰাকীকৈ চিকিৎসকে পদত্যাগ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু চিকিৎসকসকলে পদত্যাগ কৰাৰ পাছতে এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে চিকিৎসকৰ এইসকল চিকিৎসকৰ পদত্যাগৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে 40 গৰাকী চৰকাৰী চিকিৎসকে পদত্যাগ কৰাৰ পাছত এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যৰ 40 গৰাকী চৰকাৰী চিকিৎসকৰ পদত্যাগ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে জিএমচিএইচৰ 16 গৰাকী চৰকাৰী চিকিৎসকে পদত্যাগ কৰিছে জিএমচিএইচৰ যোৰহাট মেডিকেল কলেজ হাস্পতালৰ 13 গৰাকী চিকিৎসকে পদত্যাগ কৰিছে সমান্তৰালভাৱে যদি আমি উল্লেখ কৰোঁ এমচিএইচৰো 11 গৰাকী চিকিৎসকে পদত্যাগ কৰিছে অৱশ্যে পদত্যাগ পত্ৰ সকলোৰে গ্ৰহণ কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে চাকৰিৰ প্ৰতি মোহভংগ কিয় হৈছে এই সকল চৰকাৰী চিকিৎসকৰ ইয়াৰ প্ৰকৃত কাৰণ কি এতিয়াও পোহৰলৈ অহা নাই আগন্তুক দিনত সেয়া হয়তো পোহৰলৈ আহিব কিন্তু বৰ্তমান মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰটো মুহূৰ্তত উল্লেখ কৰাৰ চেষ্টা কৰিছো ৰাজ্যৰ 40 গৰাকী চৰকাৰী চিকিৎসকে চাকৰিৰ পৰা পদত্যাগ কৰিছে